কাৰ্বি আংলঙৰ যুৱকৰ ৰহস্যজনক নিৰুদ্দেশৰ ঘটনা, ঘৰত হাহাকাৰ পৰিৱেশ, মাতৃৰ কান্দোন। এই দৃশ্য বকুলেঘাট আৰক্ষী থানা অন্তৰ্গত এখন গাঁৱখনৰ নাম হৈছে টাঙিয়া বস্তি। ঘৰটোনে বাৰৈয়া যায় ও যায় ও ভাই বললাম মনে কয় গেছে শনিবারে বারৈয়া আর হইয়া আজ অতটা দিন হয়েছে ওখানে আমি খোঁজ পাত্তা পাইছি না। বহু জায়গায় জায়গায় আমি ঘুরেছি, টুকাইছি, পয়সা করে ভাঙছি, গাড়ি ভাড়া দিয়েছি, কত মন্দিরও যাওয়াইলাম, কত মন্দিরও আমি গেলাম, হইলেও আমার ছেলেটার সন্তান পাইছি না। নিপাত্তা হয়েছে এখনো পাইছি না। আমি সবার প্রত্যেকের কাছে ভাই বন্ধু আমি অনুরোধ জানাইছি, আমি দক্ষিণী মা আমার সন্তান আমার বুকুতে নিয়ে আমার রাজাইয়া দেও, যে যেন পার বা দেখো যদি আমার ছেলেরে আমার ঘরে লইয়া দেও। পুনৰ উল্লেখ কৰিছোঁ, এই দৃশ্য হৈছে কাৰ্বি আংলঙৰ বকুলেঘাট আৰক্ষী থানা অন্তৰ্গত টাঙিয়া বস্তিৰ গাঁওখনৰ দিন হাজিৰা কৰি কোনোমতে চলা মনোহৰ দাস আৰু আমোদিনী দাসৰ জ্যেষ্ঠ পুত্ৰ 24 বছৰীয়া সমীৰ দাস যোৱা 27 জানুৱাৰীৰ পুৱা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে। পিতৃ মাতৃয়ে পৰিয়াল আত্মীয় স্বজনৰ ঘৰত খা খবৰ কৰিও সমীৰৰ কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল। সমীৰৰ হাতত মোবাইলো নাছিল। বিগত 5 মাহে চলিছে সমীৰৰ সন্ধান। পূৰ্বতে সমীৰে বহিৰাজ্যলৈ কাম কৰিবলৈ গৈছিল যদিও পাছত বকুলেঘাটৰ ভিন্ন প্ৰান্তত কাম কৰিছিল। সমীৰ মানসিকভাৱে কিছু পৰিমাণে দুৰ্বল আছিল বুলি পৰিয়াল সূত্ৰত প্ৰকাশ। বিগত 27 জানুৱাৰীৰ পুৱা ঘৰত কোনো নথকাৰ সময়তে নিৰুদ্দেশ হৈ পৰে সমীৰ, আৰু তাৰ পাছৰ পৰা ঘৰখনত হাহাকাৰ পৰিৱেশ। সমীৰক বিচাৰি মাতৃয়ে হিয়া ধাকৰি কান্দিছে। কোনোবাই যদি সমীৰৰ কোনো সম্ভেদ লাভ কৰে তেন্তে 9181485685 অথবা 8812075551 অথবা 9613109497 নম্বৰত যোগাযোগ কৰিবলৈ সমীৰৰ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে। নিৰুদ্দেশৰ দিনা সমীৰ লং পেণ্ট আৰু টি চাৰ্ট পৰিহিত আছিল বুলি পৰিয়াল সূত্ৰত প্ৰকাশ। পুনৰ উল্লেখ কৰিছোঁ, এই দৃশ্য হৈছে কাৰ্বি আংলঙৰ বকুলেঘাটৰ এখন গাঁৱৰ। টাঙিয়া বস্তি। কি হৈছে? এই আমাৰ ল'ৰাটো আজি খোজ খবৰ নাই। কিমান দিন হৈছে? প্ৰায় 5 মাহমান হৈ গ'ল। হয়। আমাৰ ল'ৰাটোৰ নাম সমীৰ দাস। বয়স কিমান হ'ব? 24-25 বছৰ হ'ব। হয়। ঘৰৰ পৰা ওলাই গৈছে আৰু অহা নাই। যায় আহে এইদিনা যোৱাটো আমি বিচাৰিছোঁ। জানুৱাৰী 27 তাৰিখলৈকে ওলাই গৈছে ল'ৰাটো। ক'ত আছে ক'ত নাই আমি গম নাপাওঁ। ক'তো খোজ খবৰ কৰি উলিয়াব পৰা নাই। এতিয়া আৰক্ষীক জনাইছে নাই? পুলিচক নাই জনা নাই। বিচাৰি পাই যাম বুলি জনা নাই আৰু। ডাঙৰ ল'ৰা বেংগলোৰলৈকে গৈছিলে, তাতে কাম কৰিছে। যোৱা নাই। মোবাইল আছে নেকি তাৰ? মোবাইল নাই। নাই, আগতো লয় কিন্তু ওলাই যাওঁতে মোবাইল নাই তাৰ। এই দৃশ্য হৈছে কাৰ্বি আংলঙৰ বকুলেঘাট আৰক্ষী থানা অন্তৰ্গত টাঙিয়া বস্তিৰ গাঁওখনৰ দিন হাজিৰা কৰি কোনোমতে চলা মনোহৰ দাস আৰু আমোদিনী দাসৰ জ্যেষ্ঠ পুত্ৰ 24 বছৰীয়া সমীৰ দাস যোৱা 27 জানুৱাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে। পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গই কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল। বিগত 5 মাহ ধৰি সমীৰৰ সন্ধানত পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গই হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ভিন্ন স্থানত বিচাৰ খোচাৰ কৰিও সুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল সমীৰৰ। হিয়া ভাঙি কান্দিছে মাতৃয়ে। সমীৰ মানসিকভাৱে কিছু পৰিমাণে দুৰ্বল বুলি পৰিয়াল সূত্ৰত প্ৰকাশ। কিন্তু 27 জানুৱাৰী পুৱা ঘৰত কোনো নথকাৰ সময়তে নিৰুদ্দেশ হৈ পৰে সমীৰ, আৰু তাৰ পাছৰ পৰা ঘৰখনত হাহাকাৰ পৰিৱেশ। সমীৰক বিচাৰি মাতৃয়ে হিয়া ধাকৰি কান্দিছে।
নিৰুদ্দেশৰ দিনা সমীৰ লং পেণ্ট আৰু টি চাৰ্ট পৰিহিত আছিল বুলি পৰিয়াল সূত্ৰত প্ৰকাশ। পুনৰ উল্লেখ কৰিছোঁ, এক 24 বছৰীয়া যুৱক বিগত 5 মাহে সন্ধানহীন হৈ আছে। যুৱকজনৰ নাম সমীৰ দাস। পিতৃ মাতৃয়ে কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল। বিগত 5 বছৰে ক'ত আছে, কি কৰিছে, কেনেদৰে আছে সমীৰ, কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই পিতৃ মাতৃ অথবা পৰিয়ালবৰ্গই। 27 জানুৱাৰীৰ পুৱা ঘৰৰ কোনো নথকাৰ সময়তে নিৰুদ্দেশ হৈ পৰে সমীৰ আৰু তাৰ পাছৰ পৰা হাহাকাৰ পৰিৱেশ ঘৰখনত। মাতৃৰ হিয়া ভগা কান্দোন। এতিয়া সংবাদ মাধ্যমৰ সহায় বিচাৰিছে পৰিয়ালবৰ্গই।